নমস্কাৰ, মোৰ অৱশ্যে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জিমখন ক্লাছ 8ৰ যি পাঠ 3 আছে সমাজ বিজ্ঞানৰ মধ্যযুগৰ অসমীয়া সমাজ। তোমালোকে কিবা ভিডিঅ' লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ওপৰত লিখি দিছোঁ অনুশীলনী। তোমালোকৰ 1 নম্বৰ প্ৰশ্ন দিছে, চমু উত্তৰ লিখা। অসমৰ মধ্যযুগৰ শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল? উত্তৰ: কোচ ৰাজ্য, চুতীয়া ৰাজ্য, কাছাৰী ৰাজ্য আৰু আহোম ৰাজ্য উল্লেখযোগ্য। খ নম্বৰ প্ৰশ্ন আছে, দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? উত্তৰটো হ'ব বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। গ. আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল? উত্তৰ: ৰজা আছিল। তাৰপিছৰ প্ৰশ্ন, মধ্যযুগত প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল? উত্তৰ: বিনিময় প্ৰথা। কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল পুথি জ্ঞান চৰ্চা কৰিছিল? উত্তৰ: মহেন্দ্ৰ কন্দলী। 2 নম্বৰ প্ৰশ্ন দিছে, কংসৰ কথাখিনিৰ লগত খংসৰ কথাখিনি মিলোৱা। কংস আৰু খংস। মাধৱ কন্দলী, ৰামায়ণ। কুমাৰ বৰকাইত, ষষ্ঠী বিদ্যানব, পুৰুষোত্তম বিদ্যাবাগী, ৰত্নবালা, ভট্টদেৱ কথাগীতা, বলদেৱ বীৰ্যযজ্ঞ, তৰং ৰাজবংশাৰ বলি। 3 নম্বৰ প্ৰশ্ন দিছে তোমালোকৰ, খালী ঠাই পূৰ কৰা। ক. হয়গ্ৰীৱ মাধৱ মন্দিৰ ৰঘুদেৱে নিৰ্মাণ কৰিছিল। দেশত তোমালোকে ইয়াত যি লিখা আছে এইবোৰ তোমালোকে ভয় ল'বা। খ. মধ্যযুগত মহিলাৰ স্থান আছিল নিম্ন। জনজাতীয় লোকসকলৰ মাজত স্থানান্তৰিত খেতিৰ প্ৰচলন আছিল। ঘ. অন্ত কন্দলীয়ে ভাগৱত পুৰাণ অসমীয়ালৈ অনুবাদ কৰে। ভক্তি আন্দোলন মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। পিছৰ প্ৰশ্ন দিছে 4 নম্বৰ, শুদ্ধ উত্তৰটো ভেকচিন দিয়া। মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক ৰাজতান্ত্ৰিক? উত্তৰ: ৰাজতান্ত্ৰিক। খ. পাইপ প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে কোচসকলে? উত্তৰ: আহোমসকলে। টঙালী হাজোতি বড়োসকলৰ বাৰভূঞাসকলৰ অৱদান আছিল? উত্তৰ: বাৰভূঞাসকলৰ অৱদান আছিল। কছাৰী কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল? উত্তৰ: কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্য মোগল পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে? উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে জানাই যে মই ভুল উত্তৰ নাই দিয়া। তোমালোকে সকলোখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা, কমেণ্ট কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।